মামনি ৰয়ছম গোস্বামী কপালৰ দগমগীয়া ৰঙা ফুটটোৰে হয়তো আজিও প্ৰতিজন অসমীয়াৰ হৃদয়ত সজীৱ হৈ আছে এইগৰাকী মহিয়সী নাৰীৰ প্ৰতিচ্ছবি সাহিত্য চৰ্চাৰে অসমীয়া জাতিক চহকী কৰি থৈ যোৱা এইগৰাকী মহান সাহিত্যিকৰ আজি ৮২ সংখ্যক উপজা দিন অসমীয়া সাহিত্যৰ এক কালজয়ী সত্তাৰ নাম মামনি ৰয়ছম গোস্বামী উৰেতো জীৱন অসমীয়া ভাষা সাহিত্যৰ বাবে নিজকে উৎসৰ্গা কৰিছিল ডক্টৰ ইন্দিৰা গোস্বামী উৰফে মামনি ৰয়ছম গোস্বামীয়ে ২০১১ চনৰ ২৯ নৱেম্বৰত সকলোৰে মাজৰ পৰা গুচি যোৱা মামনি ৰয়ছম গোস্বামীক উপজা দিনত সোঁৱৰণ কৰিছে আজি ৰাজ্যবাসীয়ে ১৯৪২ চনৰ আজিৰ দিনটোতেই জন্ম লাভ কৰিছিল মামনি ৰয়ছম গোস্বামীয়ে বহু গল্প উপন্যাস আৰু গৱেষণামূলক গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে এইগৰাকী মহিয়সী নাৰীয়ে মামৰে ধৰা তৰোৱাল উপন্যাসৰ বাবে ১৯৮২ চনত তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে ২০০০ চনত দতাল হাতীৰ উঁয়ে খোৱা হাওদাৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল মামনি ৰয়ছম গোস্বামীয়ে সেনাবৰ শ্ৰুত আধালেখা দস্তাবেজ নীলকণ্ঠী ব্ৰজ দতাল হাতীৰ উঁয়ে খোৱা হাওদা নাঙঠ চুৰ তেজ ধূলিৰে ধূসৰিত পৃষ্ঠা আদি কেইখনমান তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ ৰামায়ণা ফৰ্ম গংগা টু ব্ৰহ্মপুত্ৰ তেওঁৰ গৱেষণামূলক আন এক মূল্যৱান গ্ৰন্থ ২০০৮ চনত নেদাৰলেণ্ডে প্ৰিন্সিপাল ক্লজ এৱাৰ্ডেৰে সন্মানিত কৰিছিল মামনি ৰয়ছম গোস্বামীক এগৰাকী বৰেণ্য সাহিত্যিকৰ এগৰাকী মহিয়সী নাৰীৰ আজি জন্মদিন এই জন্মদিনত তেখেতৰ সৃষ্টিৰাজি তেখেতক আজি সোঁৱৰিছে প্ৰতিগৰাকী অসমীয়াই